তই আহিলি ভালেই কৰিলি আজি থাকিবিতো আজি নাথাকো দেউতা ৰাজাৰ শ্ব'ৰুমটো আৰম্ভ হ'ব যে তাৰ কাৰণে দেউতাই আমাক মুম্বাইলৈ পঠিয়াইছে তোমাৰ সেই ঘটনাৰ পিছৰে পৰা এখেতে মোক বেকাকৈ কথা কোৱা আৰম্ভ কৰিছে চিধাকৈ কোনো কথাই নকয় দুখ তাৰমানে মোৰ নহ'লে কি মোৰ মই তালৈ বিয়া হৈ গ'লেও মোক গোটেই দৰমহাটো দেউতাক খৰচ কৰিবলৈ দিব পাৰিম বুলি কৈছে আৰু কৈছে বিয়াৰ পিছত আমি টানকৈ চলি হ'লেও দুয়োটাই মিলি আমাৰ ঘৰটো মুকলাব পাৰিম বুলি কৈছে দাদা দাদা শুনচোন দাদা সি তোৰ একমাত্ৰ ভাগিন দাদা তুমি দাদাক বুজোৱা না মই একো কৰিব নোৱাৰো বহাগী তুমি কোৱা না দাদা তুমি ক'লে দাদাই নিশ্চয় শুনিব প্লিজ বহাগী ঠিক আছে পেহী মই দেউতাৰ লগত ৰাতিপুৱা কথা পাতিম এতিয়া দেউতাৰ খং উঠি আছে আপুনি নিশ্চিন্ত থাকক ৰুটি খোৱাটো কি কৰা ৰুটি ইয়ালৈ আনিম নে ডাইনিং টেবুললৈ যাবা এতিয়া নাখাও পিছত খাম কিয় হাৰ পাই যাব
দেউতা মোৰ তোমাৰ লগত অলপ কথা আছিলে মানে আমি মুম্বাইলৈ কেতিয়া যাম দেউতা মোৰ অলপ পেকিং আছিলে সেইকাৰণে সুধিলোঁ যাবি জানো তই বোলে আকৌ বহাগীৰ লগত ব্যৱসায় নকৰ প্ৰথমতে কথাবোৰ বেলেগকৈ ভাবিছিলোঁ দেউতা কিন্তু এতিয়া ভাবিলোঁ যে ব্যৱসায়খিনি তোমাৰ মতেই কৰোঁ যিহেতু তোমাৰ অভিজ্ঞতা বেছি সেইখিনিয়ে মোক সহায় কৰিব ব্যৱসায় মানে তোৰ এই বহাগীৰ লগত মিলিব পাৰিবি জানো নিমিলিলে মিলাই ল'ম দেউতা কি হ'ল নগলি যে চৰি দেউতা মই তোমাৰ কথাৰ ওপৰত কথা কৈছোঁ মই গোটেই ৰাতিটো শুব পৰা নাই দেউতা আই এম এক্সট্ৰিমলি চৰি মই তেনেকৈ ক'ব নালাগিছিলে একো নাই ভুলটো বুজি পালি নহয় চাহ খাবি খাম বহাগী পাকঘৰতে আছে যা কগে এতিয়া তোৰ টাৰ্ম যা মই কিয় চৰি ক'ম মই একো ভুল কোৱা নাই কথাবোৰ বুজিবলৈ চেষ্টা কৰ ৰিচা মোৰ খংটো উঠাই নলবি যা চৰি কগৈ দেউতাৰক নকওঁ তেনেহ'লে ফুটপাথত থাকিবলৈ সাজু কৰ নিজকে বুজাই ক'লেও বুজি নাপাও নহয় পৰিমলৰ জীয়েক বহাগীৰ ননদ নহ'বলৈ তই নিজকে ৰিচা বুলি চিনাকি দে পাৰিবি ৰঘুমলা নহবি নিজকে সাৰ পানী দিয়া লতা হওক বুজাই ক'লেও বুজি নাপাও নহয় দেউতা আই এম চৰি আজি দেখোন তই চৰি বুলি কলি আজি মোৰ কপালে ফুলিল যেন পাইছোঁ মোৰ এই জ্ঞানী ল'ৰা ছোৱালী দুটা আজি হৈছে কি তুমিতো মোৰ খংটো জানাই কোৱাৰ আগত একো নাভাবোঁ সেইকাৰণে কালি তেনেকৈ ক'লোঁ আৰু বহাগীবক বেয়া পাওঁ বাবেও চাগে তেনেকৈ ক'লোঁ এনিৱেজ আই এম চৰি দেউতা বহাগীক কিয় বেয়া পাওঁ বহাগীক বেয়া পোৱাৰ এটা কাৰণ তই মোক ক মই তোক ক্ষমা কৰি দিম বহাগীবক বেয়া পোৱা কাৰণটো হৈছে তেওঁৰ নামটোৱে ফ্ৰেণ্ডছবোৰেও মোক জোকায় বহাগীৰ ননদ বুলি
সেইটো নোহোৱা হ'বলৈ নিজৰ পৰিচয় বনা। পৰিমলৰ জীয়েক বহাগীৰ ননদ নহ'বলৈ তই নিজকে ৰিচা বুলি চিনাকি দে। পাৰিবি? ৰঘুমলা নহবি, নিজকে সাৰ পানী দিয়া লতা হওক। ৰঘুমলা যেনেই লগা হৈছে নিজকে। ছোৱালীৰ ওপৰতে চলি থাকিবলৈ খোজা নাই জানো মই? তেনেকৈ কিয় কৈছে? আপুনি কৰিব পৰা বয়সত সকলোবোৰ কৰিলে, ইমান টকা পইচা খৰচ কৰি ল'ৰাক পঢ়ুৱালে। খৰচ কৰি নহয়, ধাৰ কৰি, যাৰ বাবে আজি আমি অঘৰীয়াই দিয়েচোন এক প্ৰকাৰ। পৰিমলে ঘৰটো নিদিয়া হ'লে তোমালোকক ক'ত ৰাখিলোহেঁতেন? আপুনি কিয় ভাবিছে তেনেকৈ? ভগৱানে নিয়ে যেনেকৈ দিবও তেনেকৈ। কেতিয়া দিব? চিতাত উঠাৰ পাছত। এতিয়া আপুনি আকৌ গৈ কোৰ্টত বহিব? একো নহয় দিয়া, 10টাত যাম, 5টাত আহিম। ভালে লাগিব, দিনটো ব্যস্ত হৈ থাকিম। ভগৱানে নিয়ে যেনেকৈ দিবও তেনেকৈ। কেতিয়া দিব? চিতাত উঠাৰ পাছত। আপুনি ইমান বেয়াকৈ কথাবোৰ কিয় ভাবিছে হয়নে? ভাগৰ লগাৰ দৰে লাগিছে অ' জয়া। ছোৱালীকেইজনীক যিমান পাৰোঁ শিক্ষিত কৰিলোঁ, কিন্তু সিহঁতে বিচৰা মতে খৰচ কৰিব নোৱাৰিলোঁ মই। কিন্তু ল'ৰাটোৰ বাবে মাটি ঘৰ বন্ধকত দি টকা দিলোঁ। কিন্তু এতিয়া লগততো আছে ছোৱালী কেইজনীহে। বিনা কাৰণত নিজকে কিয় দুখ দিছে? এয়া সকলো মাক বাপেকে কৰে, আৰু সি আহিবতো। ছুটি পোৱা নাই, সি ছুটি পালেই আহিব। চাকি জ্বলাইছে চাগে সি আহক বুলি। চাকিৰ ভৰসাতে আশা কৰি নাথাকিবা, চাকি তেল থকালৈকেহে জ্বলে। এটা কাম কৰিব লাগিব বুজিছা। কি কাম? মোৰ টাইপিং আগৰ পৰাই ভাল। মোৰ টাইপিং স্পীডক সকলোৱে প্ৰশংসা কৰিছিল। আকৌ সেইটোকে কৰোঁ নেকি? এতিয়া আপুনি আকৌ গৈ কোৰ্টত বহিব? একো নহয় দিয়া, 10টাত যাম, 5টাত আহিম। ভালে লাগিব, দিনটো ব্যস্ত হৈ থাকিম। পইচাও আহিব। নহ'লে বাকী দোকানীৰ বেকা চাৱনীটো। বগৰী গছৰ কাইট যেন লাগে।
ৰিচা বহাগী পাকঘৰতে আছে তই গৈ কফি বনাবলৈ বিচৰা নাটক এখন কৰগৈ বুজিছনে মজ্জা যা ৰিচা তুমি কিচেনত কিবা লাগে চিন্তা কৰিব নালাগে মই আছো নহয় মই মেনেজ কৰিম কিবা এটা অঁ ঠিক আছে হ'ব দে নাই এনেই কফি একাপ খাওঁ ৰ'বা মই বনাই দিছোঁ নেলাগে মোক বনাবলৈ শিকাই দিবা